নমস্কাৰ, হীৰামণি গগৈ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া টিলিঙা মন্দিৰৰ পৰা এটি ভিডিঅ' মই আজি আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। আহকচোন আৰম্ভ কৰোঁ ভিডিঅ'টো। আজি আমি আহিছিলোঁ তিনিচুকীয়াৰ টিলিঙা মন্দিৰলৈ, সেয়েহে আজি আপোনালোকক পৰিৱেশটো দেখাবলৈ ওলাইছোঁ। আচলতে মন্দিৰভাগ মানে আমাৰ ঘৰৰ পৰা বহুত দূৰত। আচলতে আমাৰ ঘৰ হৈছে লখিমপুৰ জিলাত আৰু আমি ওলাইছোঁ তিনিচুকীয়া জিলাত। সেয়েহে আমি বহুত সোনকালে ঘৰৰ পৰা ওলাবলগীয়া হৈছিলে। যদিও আমি ৰাতিপুৱা ঘৰৰ পৰা 4:30টাত ওলাইছিলোঁ, তেতিয়া আন্ধাৰ হৈ থকাৰ কাৰণে ভিডিঅ' বনোৱা নহ'লে। এতিয়া এয়া ৰাস্তাত ভিডিঅ' বনাইছিলোঁ। আমি আমাৰ পৰিয়ালটো সকলোৱে মিলিজুলি আহিছিলোঁ। এয়া বগীবিল দলঙৰ দৃশ্য দেই। বগীবিল দলঙত ভিডিঅ' এটা নবনোৱাকৈ জানো থাকিব পাৰি। বগীবিল দলঙত নামি অলপ ফটো উঠিলোঁ, ভিডিঅ' অকণমানো কৰিলোঁ। তাৰপিছত আমি আহি তিনিচুকীয়া পালোহি। এয়া টিলিঙা মন্দিৰৰ সন্মুখত থকা দোকানবিলাকত বজাৰ কৰিলোঁ। গাড়ীখন ইয়াতে পাৰ্কিং কৰিবলৈ দিয়াৰ কাৰণে আমি সেইখন দোকানতে বজাৰ কৰিবলগীয়া হ'ল। এয়া ল'লোঁ, থালিখনত সম্পূৰ্ণ বস্তু মানে একো এৰি নোযোৱাকৈ ল'লোঁ। এয়া মন্দিৰৰ আজিৰ দিনটোৰ চাৰিওফালৰ পৰিৱেশ। মন্দিৰ ভাগত আমি উপস্থিত হৈয়ে চাৰিওফালে পৰিৱেশটো চাই ল'লোঁ। আমাৰ কাৰণ একেবাৰে নতুন, আমি কোনোদিন আহি পোৱা নাছিলোঁ, আজি প্ৰথমবাৰৰ কাৰণে আহিছোঁ। প্ৰথমতে এয়া বন্তি জ্বলালোঁ। বন্তি জ্বলাই হোৱাৰ পিছত এয়া আকৌ মই ধূপ জ্বলাবৰ কাৰণে আগবাঢ়িলোঁ। শাহুমা আৰু আমাৰ মনচুম আমাৰ পিছে পিছে এনেই আৰু আমাৰ বস্তুকেইটা লৈ ঘূৰি ফুৰিছে। আমি এয়া বন্তি জ্বলালোঁ। বন্তি জ্বলাই হোৱাৰ পিছত আমি পূজা ভাগলৈ আগবাঢ়িলোঁ। এয়া ভক্তগণে পূৰা লাইন পাতিছে, শাৰী পাতি থিয় হ'বলগীয়া হৈছে। আমিও শাৰীত থিয় হ'লোঁ। এয়া অলপ অলপকৈ দেখুৱাই দিছোঁ সকলোবিলাক। তাৰপিছত এয়া আমি শাৰী পাতি থিয় হৈ আমাৰ পাল পৰালৈকে আমি অলপ সময় ৰখিব। ইয়াৰ পিছত এয়া নাৰিকল ভাঙিবলৈ দিলে আমাক। টিলিঙা মন্দিৰ মানেই টিলিঙা এটা বান্ধি থৈ। আমিও ধৰকচোন ইমান দূৰৰ পৰা আহিছোঁ, এনেই অকল পূজা কৰিবলৈ অহা নাই, এটি টিলিঙা বান্ধি থৈ যাবলৈ আহিছোঁ। ভগৱানে আমাৰ ইচ্ছা পূৰণ কৰক। সেয়ে আমাৰ মনচুমেও এটা টিলিঙা বান্ধিলে মোৰ লগতে। সি কি বিচাৰিছে মই নাজানো দেই। সকলোৱে জানে 2025 চনটো আমাৰ বাবে কিমান ভাল আছিল। ভালে বেয়াৰ মাজেৰে যেনে তেনে পাৰ হৈ গ'ল। এতিয়া আহিবলগীয়া বছৰটো সকলোৰে ভাল হওক, সুখৰ হওক, মংগলময় হওক, তাৰেই প্ৰাৰ্থনা কৰিবলৈ আহিলোঁ। আহিবলগীয়া দিনকেইটা সকলোৰে শুভ হওক, সেই ইচ্ছাৰে আমি এয়া প্ৰাৰ্থনা কৰোঁ। তাৰপিছত মই এই চাৰিওফালৰ মন্দিৰৰ পৰিৱেশ দেখুৱালোঁ। এইবিলাক টিলিঙাবিলাক যিবিলাক বান্ধি বহুত পুৰণা হৈছে সেইবোৰ। এয়া মন্দিৰৰ ভিতৰত ধুনীয়াকৈ ঘণ্টি বজাই বজাই চাৰিওফালে এপাক ঘূৰিছোঁ। এয়া মন্দিৰৰ বাহিৰত বহি থকা দুখীয়া নিচলাসকল, তেওঁলোকক মনচুমে খাবলৈ দিছে। খাবলৈ দি হোৱাৰ পিছত সি আকৌ বোলে মামী কিবা এটা পইচা এটা দি হৈ যাওঁ। মই বোলো আমিতো ইমান বেছি পইচা দিব নোৱাৰোঁ আৰু বাহিৰতো বহুত মানুহ বহি আছে, সেয়েহে মই সকলোকে বেছি নহয় আমি 10 টকা সকলোকে আগবঢ়াই গ'লোঁ। এয়া আছিল আজি টিলিঙা মন্দিৰৰ পৰিৱেশ। মই আপোনালোকক দেখুৱালোঁ। কেনেকুৱা লাগিলে চাই আপোনালোকে সকলোৱে মোক এটা কমেণ্ট কৰি জনাব। ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি থৈ যাব আৰু নতুন নতুন ভিডিঅ'বোৰ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তেনেহ'লে আজিলৈ ভিডিঅ'টো শেষ কৰিবলৈ ওলাইছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ।